ৰাজনৈতিক নেতাক মাৰিব, জনপ্ৰতিনিধিক মাৰিব, মহিলা নেত্ৰীক মাৰিব, এইবিলাকৰ লগত আমি নাই। এইটো কথা স্পষ্ট কৰি দিয়া হ'ল। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাটোত বিশ্বাস কৰোঁ। ৰাইজৰ অধিকাৰ আছে, ভোটদানৰ অধিকাৰ আছে। আমাৰ কাৰণে ৰাইজৰ মাজত আমি কংগ্ৰেছ, বিজেপি, এজেপি ভাগ নকৰোঁ। এইটো আমাৰ দলৰ নীতি, এইটো আমাৰ নিজৰ নীতি যে আমি কেতিয়াও ৰাইজক বেলেগ বেলেগ দৃষ্টিভংগীৰে নাচাওঁ। হিন্দুৰ দৃষ্টিভংগীৰেও নাচাওঁ, মুছলমানৰ দৃষ্টিভংগীৰেও নাচাওঁ, কংগ্ৰেছৰ দৃষ্টিভংগীৰেও নাচাওঁ, বিজেপিৰ দৃষ্টিভংগীৰেও নাচাওঁ। মানুহক আমি মানুহৰ দৃষ্টিভংগীৰে চাওঁ। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ যে চামগুৰি সমষ্টিত পৰিৱৰ্তনৰ বতাহজাক আজিৰে পৰা পুনৰ বতাহজাক ধুমুহালৈ পৰিৱৰ্তন কৰক। এজন মুজিবুৰ ৰহমান আউট হ'ল আৰু এজন মুজিবুৰ ৰহমান আজি ইন হ'ল। মই টিকেট ডিক্লেয়াৰ কৰা নাই, কিন্তু মই কৈছোঁ যে এজন ভাল মানুহ আজি আমাৰ মাজলৈ আহিছে, কেইবাজনো আহিছে, আৰু এজনক আমি আজি ইয়াৰ পৰাই বিদায় দিছোঁ। এই কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, অকৰ্তৃত্বশীলভাৱে দলৰ কথা যাতে ক'তো নকয়। ব্যক্তিগতভাৱে কিবা ৰাখিব বিচাৰিছে ৰাখক। টিভি টক শ্ব'ত গৈ এজিপিয়ে ক'ত টিকেট বিচাৰিব, ক'ত টিকেট নিবিচাৰিব, সেই অৰ্থ তেওঁক দায়িত্ব কোনে দিছিলে? ইয়াৰ পিছত যদি আৰু বেছি কথা ক'বলগীয়া হয় তেতিয়াহ'লে কিন্তু আমি আইনৰো আশ্ৰয় ল'ম। সেইকাৰণে স্পষ্ট কৰি দিয়া হৈছে, দলৰ নিষ্ঠাৱান কৰ্মীসকলক লৈ আমি আগবাঢ়ি যাম। নতুনসকল আহিছে, সেইসকলকো লৈ আগবাঢ়ি যাম। আৰু অনাগত দিনত নতুনকৈ গঠন হোৱা চামগুৰি সমষ্টিত আজি ৰূপহীৰ এটা বৃহৎ অংশ সোমাইছে, য'ত অসম গণ পৰিষদৰ ভেটি অত্যন্ত শক্তিশালী। এই যাত্ৰাটোত আপোনালোক প্ৰত্যেকে এগৰাকী এগৰাকী সহযাত্ৰী হওক। প্ৰত্যেকে নিজৰ আত্মমৰ্যাদা, আত্মসন্মানৰ কথা চিন্তা কৰক যে অসমত এতিয়া কংগ্ৰেছ নাহে। কংগ্ৰেছৰ ৰাজনীতি